ডুমডুমাৰ ৰূপাই লাচিত নগৰত ফুড ইন্সপেক্টৰ অভিযান আই লাইক নামৰ বেকাৰীটোৱে কোনো নথিপত্ৰ নথকাকৈ চলাই আছিল ব্যৱসায় MD মইন আনসাৰী নামৰ ব্যক্তিজনে চলাই আছিল এই ব্যৱসায় ডুমডুমা আৰক্ষীয়ে কাৰখানাটো সিজ কৰি ফুড ইন্সপেক্টৰ ডিপাৰ্টমেণ্টক গতাই দিয়ে কাৰখানাটোৰ ভিতৰত খোৱা সামগ্ৰীসমূহ অধিক লেতেৰাকৈ ৰখা হৈছিল লগতে মহিলাই পিন্ধা কাপোৰ দি ঢাকি ৰখা হয় ফুড ইন্সপেক্টৰে কাৰখানা সিল কৰি খোৱা খাদ্যসমূহৰ সিম্পল কালেক্ট কৰি গুৱাহাটী ষ্টেট পাব্লিক হেলথ লেবৰেটৰীলৈ প্ৰেৰণ কৰিব খোৱা সামগ্ৰীসমূহত কোনো ধৰণৰ ডেট বা এক্সপায়াৰ ডেট GST নথিপত্ৰ আৰু লাইসেন্স নথকাকৈ চলাই আছিল ব্যৱসায় Bravo, né? Date लेबर तो सब किंतु लेबर हेड सेक्शन तो बेलेग হয় তেওঁলোকে চাব হেতু হা হেতু সাৰ্টিফিকেটত আমাৰ একো কথা নাই আমি এখিনি ৰেডি কৰাইছো কাগজ আপোনালোকলে লেবাৰ কমিশনাৰলে প্লাস গোটেইখিনি বিষয়বস্তুলে আমি এটা বনাই দিম খাদা দেখুন খাদা চেহাৰা আছে মানে নথিপত্ৰ লাগে তেওঁলোকে একদমেই মেইনটেইন কৰা নাই ইয়াত পানী খোৱা পানী যোনখিনি ইউজ কৰে সেইখিনিও পানীৰ কোনো টেষ্টিং ৰিপৰ্ট নাই আৰু তেওঁলোকৰ যোনখিনি প্ৰডাক্ট আছে তাতো মানে কোনো ধৰণৰ লেবেলিং সিস্টেম নাই ইয়াত লেবেল নাই এক্সপায়াৰি ডেট নাই তাৰ ম্যানুফ্যাকচাৰিং ডেট নাই আৰু বহুতখিনি বস্তু যোনখিনি ফুড সেফটি নৰ্মছৰ মতে মানে হ'ব লাগে সেইখিনি বস্তু ইয়াত একেবাৰে মেইনটেইন হোৱা নাই আপোনালোকে প্ৰথমে কি দেখা পালে ইয়াতো প্ৰথম আহি দেখা পাইছো যে যোনটো পৰিৱেশত এটো মানে বস্তুখিনি ইয়াত বনাই আছে হেতু পৰিৱেশত মানে কোনো ধৰণৰ খাদ্য বস্তু প্ৰস্তুতি হ'ব নালাগে আৰু ইয়াত কোনো ধৰণৰ বেলেগ মানে লেবাৰ সাৰ্টিফিকেট নাই ইয়াত ঘৰুৱা মানুহে বনাই আছে কোনো ধৰণৰ তেওঁলোকৰ নিজৰো কোনো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰা নাই তেওঁলোকে প্ৰথম আহি দেখিলে কাপোৰ 90 ডিগ্ৰী ঢাকি দিছে এই ক্ষেত্ৰত কি ক'ব আপুনি হেতুটো একেবাৰে আমাৰ মানে একসেপ্টেবল নহয় হেতু ইয়াত আৰু যোনখিনি জায়গা থৈছে হেতু একদমেই অৱস্থা নাই মানে একদম পকা ওপৰত থৈ দিছে একদম লেতেৰা পকা হয় আৰু যোনখিনি বস্তু দি ঢাকিছে সেইখিনিও মানে মানুহে ব্যৱহাৰ কৰা কাপোৰ কানি ব্যৱহাৰ কৰি আছে যোনটো একদম একসেপ্টেবল নহয় এটা কি হয় ইয়াৰ এগেইনষ্ট আমি ইয়াৰ পৰা প্ৰথম কথা আমি স্যাম্পল লৈছো আমি ইয়াৰ স্যাম্পল আমাৰ গুৱাহাটীলৈ পঠিওৱা হ'ব তাৰ কোৱালিটি এনালাইসিস হ'ব যদি এটো ইয়াৰ ৰিপৰ্ট পোৱা যাম আমি এই ৰিপৰ্টৰ মতে ইয়াৰ বাকি যোনখিনি প্ৰসিডিউৰ আছে সেইখিনি কৰিম ইয়াৰ উপৰিও আমি ইয়াৰ যোনখিনি খাদ্য বস্তু আছে খুবেই খোৱাৰ অনুপযোগী সেইখিনি আমি ডিসকাৰ্ড কৰাৰ ব্যৱস্থা কৰিছো তেতিয়ালৈকে কি এখন বন্ধ থাকিব নে ৰানিং এতিয়ালৈকে আমাৰ ইয়াৰ যেহেতু পুলিচৰো আমাৰ সহায় লোৱা হৈছিল তেওঁলোকেও লগত মিলি আমি যেতিয়ালৈকে আমাৰ এই যোনখিনি আমি তেওঁলোকক মানে কোৱা হৈছে যোনখিনি ইমপ্ৰুভমেন্ট কৰিব আছে সেই ইমপ্ৰুভমেন্ট নকৰালৈকে তেওঁলোকক বন্ধ কৰিবলৈ কোৱা হৈছে প্ৰথম কথা কি ইয়াৰ পৰা যোনখিনি প্ৰডাক্ট আমাৰ ব্ৰেডৰ পৰা আৰম্ভ কৰি কাটা বিস্কুটৰ পৰা আৰম্ভ কৰি কুকিজ কিছু বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ইয়াৰ পৰা ৰপ্তানি কৰি আছিল কথা হ'ল আমাৰ ডুমডুমা অঞ্চলত প্ৰায় 20 জন মান তেওঁলোকে ফেৰিৱালাবিলাকে ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ দোকানে গৈ ইয়াৰ পৰা বস্তুবিলাক বিক্ৰী কৰি আছে কথা হ'ল আমি বস্তুবিলাকৰ ওপৰত আমাৰ সন্দেহ উপজিল এটো কাৰণে তাতে কোনো ধৰণৰ ম্যানুফ্যাকচাৰিং ডেট নাই বা এক্সপায়াৰি ডেট নাই কত বনাইছে তাৰ কোনো নথিপত্ৰ নাই তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি দৃষ্টি নিক্ষেপ কৰাত আমি ফেৰিৱালাবিলাকৰ লগত কথা বতৰা পতাত ইয়াৰ পৰা বস্তুবিলাক যায় বুলি তেওঁলোকে আমাক খবৰ দিলে তাৰ পাছতে আমি তেওঁলোকৰ লগতে আহি ইয়াতে উপস্থিত হলো ইয়াতে উপস্থিত হৈ আমি যিখিনি দেখিলো আমি দেখি শতভম্ব হৈছো কথা হ'ল কোনো ধৰণৰ একো চৰকাৰী নথিপত্ৰ নোহোৱাকৈ ইমান ৰূপাই লাচিত নগৰৰ ইমান এটা সুন্দৰ পৰিৱেশ থকা এটা অঞ্চলত এনেকুৱা ধৰণৰ এটা বেকাৰী ব্যৱস্থা যে চলি আছে এই কথাটো আমি সহজভাৱে ল'ব পৰা নাই কথা হ'ল এই ক্ষেত্ৰত পুলিচ প্ৰশাসন
এই ক্ষেত্ৰত জিলা প্ৰশাসন এই ক্ষেত্ৰত যিখিনি বিভাগীয় ব্যক্তি আছে তেওঁলোকে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত কৰক তদন্ত কৰি দোষীৰ ওপৰত যি শাস্তি হ'ব লাগে এই শাস্তি দোষীৰ ওপৰত খুব সোনকালে নিক্ষেপ কৰক আমি আশা ৰাখিছোঁ আমি চৰকাৰী বিষয়ে আমি বিভাগৰ লগত আমি কথা বতৰা ইতিমধ্যে পাতিছোঁ তেওঁলোকৰ ফালৰ পৰা যি আইনী ব্যৱস্থা হয় আইনী ব্যৱস্থা ল'ব কথা হ'ল আমাৰ IOCLৰ আণ্ডাৰত ডুমডুমা এলাইট গেছ এজেঞ্চি যিজন স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰী কি যুক্তিত তেওঁলোকক 5টা 6টা চিলিণ্ডাৰ ইয়াতে ব্যৱহাৰ কৰিব দিছে কথা হ'ল কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে এটা কমাৰ্চিয়েল প্লেছত এইটোতো কমাৰ্চিয়েল প্লেছ হয় এই কমাৰ্চিয়েল প্লেছত ৰঙা ঘৰুৱা ব্যৱহাৰ কৰা চিলিণ্ডাৰ তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিবলৈ সুবিধা পালে কাৰ স্বত্ব চাইত কাৰ ভৰিৰ তলত থাকি তেওঁলোকে এই ব্যৱসায় চলাই আছে এই কথাটো আমাৰ প্ৰশ্ন উত্তৰ কিন্তু জিলা প্ৰশাসন আমাৰ প্ৰশ্নৰ উত্তৰ IOCL আমাৰ প্ৰশ্নৰ উত্তৰ খাদ্য অসামৰিক প্ৰশাসন বিভাগে আমাক উত্তৰ দিব লাগিব এইখনৰ Bureau Report, Assam Today.